বাৰে বাৰে পৰাজিত হৈ এইবাৰ জিকিল জেপি দাস। নৱৈচাত বৃহৎ ভোটৰ ব্যৱধানত ডক্টৰ জয়প্ৰকাশ দাসৰ জয়লাভ। উজনি উত্তৰ অসমত জয়প্ৰকাশ দাসেই কংগ্ৰেছৰ একমাত্ৰ জয়ী প্ৰাৰ্থী। বাৰে বাৰে নিৰ্বাচনত বিফল হৈ এইবাৰ জয়লাভ কৰিলে ডক্টৰ জয়প্ৰকাশ দাসে। ৰাজনৈতিক জীৱনৰ শেষৰটো নিৰ্বাচন বুলি কৈ এইবাৰ ৰাইজৰ ওচৰলৈ গৈছিল জেপি দাস। পূৰ্বে লখিমপুৰত দুবাৰকৈ সামান্য ভোটৰ ব্যৱধানত পৰাজিত হোৱা ডক্টৰ জেপি দাস এইবাৰ নিৰ্বাচিত হ'ল নাওবৈচাৰ পৰা। কংগ্ৰেছৰ প্ৰাৰ্থী ডক্টৰ জয়প্ৰকাশ দাসে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী অগপৰ বসন্ত দাসক ২৩,৭৫১টা ভোটৰ ব্যৱধানত পৰাজিত কৰে। ঘোষিত ফলাফল অনুসৰি ডক্টৰ জয়প্ৰকাশ দাসে লাভ কৰে ৮৬,৯৮১টা ভোট। বিপৰীতে বসন্ত দাসে লাভ কৰে ৬৩,২৩০টা ভোট। জয়লাভৰ পিছতে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰে জেপি দাসে। উল্লেখ্য যে ডক্টৰ জয়প্ৰকাশ দাসেই হৈছে উজনি আৰু উত্তৰ অসমত কংগ্ৰেছে লাভ কৰা একমাত্ৰ বিধায়ক। ইয়াকে লৈ ডক্টৰ জেপি দাসে ক'লে, মোৰ আৰু দায়িত্ব বাঢ়িল। এই দায়িত্ব মই সততাৰে পালন কৰিম। মই যিটো পৰিস্থিতিত আজি জিকিছোঁ, ৰাইজে মোক জিকাইছে। খালি এটাই ৰাইজে ভাবিছে যে ল'ৰাটোৱে নেৰানেপেৰাকৈ লাগি আছে। সেইকাৰণে মই নতুন প্ৰজন্মক আহ্বান জনাইছোঁ গোটেই অসমৰ যে বিফল হ'লে হতাশ হ'ব নালাগে, তোমালোকে কাম কৰি যোৱা, এদিন সফল হ'বা। এতিয়া আহি থকা সময়খিনিত জয়প্ৰকাশ দাস অসম বিধানসভাত এটা শক্তিশালী ভইচ হ'ব। মই ৰাইজৰ আশা আকাংক্ষাবিলাক আৰু বিশেষকৈ লখিমপুৰ আৰু উত্তৰ পাৰৰ ৰাইজৰ আশা আকাংক্ষাবিলাক, নাওবৈচাৰ আশা আকাংক্ষাবিলাক বিধানসভাত সহজে উত্থাপন কৰিম, যাতে ৰাইজেও মোক লৈ গৌৰৱ অনুভৱ কৰে। মই ৰাইজক কথা দিছিলোঁ যে আপোনালোকে এটা দিন আহিব যে মোক লৈ গৌৰৱ অনুভৱ কৰিব। আৰু মই যিসকলে মোক ভোট দিছে তেখেতলোককো ধন্যবাদ দিছোঁ। যিসকলে মোক ভোট দিয়া নাই তেখেতলোককো মই ধন্যবাদ জনাইছোঁ। মই আজি তাৰিখৰ পৰা নাওবৈচাৰ বিজেপি কৰ্মীসকলৰ কাৰণেও মই বিধায়ক, AGP সকলৰ কাৰণেও, গণশক্তিৰ কাৰণেও, কংগ্ৰেছৰ কাৰণেও, নাওবৈচাৰ ৰাইজৰ কাৰণে বিনা দ্বিধাৰে বিজেপি, কংগ্ৰেছ, AGP, গণশক্তি সকলো ৰাইজ মোৰ ওচৰলৈ আহিব। যেতিয়া মই যিখিনি তেখেতলোকে মোক ক'ব সেইখিনি মই কৰিবলৈ মই চেষ্টা কৰিম আৰু তেখেতলোকৰ সমস্যাবিলাক আমি বিধানসভাত উত্থাপন কৰিবলৈ চেষ্টা কৰিম। উত্তৰ অসম আৰু উজনি অসমৰ একমাত্ৰ আপুনি কংগ্ৰেছৰ বিধায়ক। মই গম পোৱা নাছিলোঁ, এতিয়া গম পালোঁ। তেনেহ'লে মোৰ আৰু দায়িত্ব বাঢ়িব। মই দায়িত্ব নিষ্ঠাৰে সততাৰে মই পালন কৰিম। আৰু আমি কংগ্ৰেছ দলৰ সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ৰাহুল গান্ধী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, গৌৰৱ গগৈ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, ৰকিবুল হুছেইন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু বিৰোধী ঐক্য মঞ্চৰ সমূহ যিসকল নেতাকৰ্মীয়ে মোক সহযোগ কৰিলে তেখেতলোকলৈও ধন্যবাদ জনাইছোঁ। আৰু ভাল হ'ব, আপোনালোকে দেখিব যে মই ৰাইজৰ হৈ যথেষ্ট সহজোৰে দাবীবিলাক উত্থাপন কৰিম। থেংক ইউ। নিউজ এক্স ৰিপৰ্ট, লখিমপুৰ লাইভ। লখিমপুৰৰ KB ৰোডত অৱস্থিত সফটেক সলিউশ্যন হৈছে এখন বিশ্বাসযোগ্য কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ, য'ত বিভিন্ন ধৰণৰ আধুনিক কোৰ্চ উপলব্ধ আছে। ইয়াত টেলি, ADCA, DCA, GST, AI, ভিডিঅ' এডিটিং, প্ৰেক্টিচনাৰ কোৰ্চ আৰু এডভান্স কম্পিউটাৰ ছায়েন্স আদি পাঠ্যক্ৰমৰ সুব্যৱস্থা আছে। ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয়। টেলি, GST আৰু প্ৰেক্টিচনাৰ জব এচিউৰেঞ্চ দিয়াৰ লগতে পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয়। কণ্ট্ৰেক্টৰ্ছৰ বাবে ডিজিটেল ছিগনেচাৰ বনোৱা হয়। ইয়াৰ লগতে ক্লাছ 9 আৰু 10ৰ এডভান্স কম্পিউটাৰ ছায়েন্সৰ টিউচন লোৱা হয়। অধিক তথ্যৰ বাবে যোগাযোগৰ নম্বৰ 7002703324 আৰু 9854189951।